কণকণ দুটি শিশুক লৈ বানাক্ৰান্ত এটা পৰিয়ালে বিচাৰিছে আশ্ৰয়। বানে তেওঁলোকৰ ঘৰখন তছনছ কৰাৰ পাছত তেওঁলোকে দুটি কণমানিক লৈ আশ্ৰয় লৈছিল মথাউৰিৰ ওপৰত। চক আপোনাৰ উভতনি পানী আহি মোৰ গোটেই ঘৰৰ আপোনাৰ ধ্বংস কৰি দিছে। আপোনাৰ ল'ৰা ছোৱালী কাপোৰ কানি মোৰ কাপোৰ কানি মানে একো নাইকিয়া হৈ গ'ল। মানে ঘৰ দুৱাৰ ভাগি গৈছে। আপোনাৰ এতিয়া পানী হৈ আছে। আপোনাৰ মই থাকিব পৰা নাই, গৰম পানী, পৃথিৱী গৰম আছে আপোনাৰ। আৰু মেঠাইত আপোনাৰ শিবিৰ পাতি আছোঁ, মেঠাই আপোনাৰ কাম আহি আছে। মেঠাইৰ পৰা মানে এতিয়া তললৈ আহিবলৈ এতিয়া নোৱাৰা হৈ আছোঁ। এতিয়া শিবিৰ এৰি তেওঁলোক উঠি যাব লাগিব এই মথাউৰিৰ পৰা। মেঠাইত শিকিবি পাতি আছোঁ। এতিয়া মেঠাইৰ পৰা আমাক কৈছে যে তহঁতি এতিয়া ঘৰ ভাঙিব লাগে। আমি এতিয়া ভাঙি ক'ত যাম? এতিয়া আমাৰ ঘৰৰ ভিতৰতো আমাৰ এতিয়া পানী হৈ আছে। আপোনাৰ চোতালত একাঠো পানী হৈ আছে। কাৰণ এতিয়া আমতলাৰ সেই মথাউৰিটোত চলিছে নিৰ্মাণ কাৰ্য। এতিয়া ৰাস্তা আহিছে, ৰাস্তা আপোনাৰ আমি শিবিৰ পাতি থকাৰ কাৰণে ৰাস্তা আপোনাৰ বনাব পৰা নাই। মানে গাড়ী ঘূৰি গৈছে আমি থকাৰ কাৰণে। এতিয়া ঘৰত দেখিছে আপোনালোকে গোটেই পানী হৈ আছে চাৰিওফালে। পানী পতাপত যাব নোৱাৰি। সৰু সৰু মোৰ বাচ্ছা আছে আপোনাৰ। এতিয়া মানে কোনোফালে উপায় নাইকিয়া হৈছে মোৰ। এতিয়া খাবলৈ মানে পানী এটোপা নাইকিয়া নিচিনা হৈ আছে বৰ্তমান। ঘৰে ঘৰে মাছ বিক্ৰী কৰি দুটি কণমানিৰ লগতে পত্নীকো পোহপাল দি আহিছিল কৃষ্ণ ৰাজখোৱা নামৰ এই যুৱকজনে। আগত মই আপোনাৰ মাছৰ ব্যৱসায় কৰি আছিলোঁ আপোনাৰ টাউনত। ঘৰে ঘৰে গৈ মাছ বিকি আছিলোঁ। আৰু আপোনাৰ এতিয়া মানে সেই বেপাৰ কৰিবলৈও মানে ধন নাইকিয়া হৈ গ'ল আপোনাৰ। হঠাৎ অহা ৰঙা নদীৰ বানে সকলো শেষ কৰি পেলালে এই দুৰ্ভগীয়া পৰিয়ালটোৰ। তেওঁলোকৰ ঘৰখনৰ লগতে বানত উটি গ'ল সা সম্পত্তিৰ লগতে মাছ বিক্ৰী কৰি পোৱা সাঁচতীয়া টকাকেইটাও। চব ল'ৰা ছোৱালী পঢ়া শুনা, আমাৰ ডকুমেণ্টছ, ৰেচন কাৰ্ড, পাছবুক, এই ছোৱালীজনী কিতাপ ফুলি চব, স্কুলীয়া কাপোৰ নাই, বহী পত্ৰও নাই, চব আদায় কৰি দিলে। মানুহটোৱে বেপাৰ কৰি নি থোৱা পইচা কেইটামান আছিলে, সেইকেইটাও নাই। এতিয়া কৃষ্ণই আশ্ৰয় বিচাৰি ভাড়াঘৰলৈ যাবলৈ বিক্ৰী কৰিবলৈ ওলাইছে তেওঁলোকৰ মৰমৰ বাইকখনো। বাইকখনকে বেচিম বুলি ভাবিছিলোঁ। আজি ভাড়াঘৰলৈ যামগৈ বুলি, থাকিবলৈতো অসুবিধা হৈছে। তাৰপিছত মানুহ বিচাৰিলোঁ, মানুহ নাপালোঁ মানে বেচিবলৈ। উপায়ন্তৰ হৈ পৰিয়ালটো এতিয়া সহায় বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীক। এতিয়া হাতত এটকাও নাথাকিব, কিবা এটা নহয় কিবা এটা ডিচিশ্যন ল'বই লাগিব। তাকে মই হেমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিছোঁ মোৰ ফালৰ পৰা কিবা এটা যাতে আমাক চকু মেলি চায়। তেওঁলোকৰ পৰিয়ালটোক যদি কোনোবাই সহায় কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক 6005-815-43 নম্বৰত। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।